তেওঁলোকে অসমৰ বস্তুকে কিনে, বাংলাদেশৰ বস্তুটো নিকিনে। সেয়ে তেওঁলোক আমাৰ বন্ধু, খাটি অসমীয়া হবৰ উপযুক্ত। মানে আমি কৰিছো কি, নিজে বহি থকা গছৰ ডালত দাৰে নিজে কোব দিছো, মূৰ্খৰ দৰে। জ্যোতিপ্ৰসাদ আছিল নিভাঁজ অসম প্ৰেমী আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ কৈছিল মৈমনসিঙীয়াসকল বেছিভাগ মাৰোৱাৰী ব্যৱসায়ীৰ দৰে নহয়, তেওঁলোকে পৰিশ্ৰম কৰি অসমত ঘটা টকা দেশলৈ নপঠায়, অসমতে খটুৱায়। ফলত এচাম ধনী লোভী মাৰোৱাৰী বা হিন্দীভাষী ব্যৱসায়ীৰ দৰে তেওঁলোকে অসমক শোষণ নকৰে, অসমক লুটি-পুটি অসমৰ বাহিৰত টকা পঠিয়াই নিদিয়ে, য'ত তেওঁলোকে ইণ্ডাষ্ট্ৰী খুলিব, কিবা কৰিব। এইটো জ্যোতিপ্ৰসাদে কোৱা কথা দেই, মই কোৱা নাই। আৰু এই মৈমনসিঙীয়া বিলাকে অসমৰ অৰ্থনীতি জীয়াই ৰখাত সহায় কৰে, কাৰণ তেওঁলোকে তেওঁৰ টকাটো ইয়াতে খৰচ কৰে আৰু ইয়াৰ মানুহে তাৰ পৰা উপকাৰ পাব পাৰে যদি জ্ঞানীৰ দৰে সেইটো ব্যৱহাৰ কৰে। তেওঁলোকে অসমৰ বস্তুকে কিনে, বাংলাদেশৰ বস্তুটো নিকিনে। সেয়ে তেওঁলোক আমাৰ বন্ধু, খাটি অসমীয়া হবৰ উপযুক্ত।